নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো জুলাই মাহৰ বাবে মীন ৰাশিৰ মাহেকীয়া ৰাশি ফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত ফল আহিব। বৃহস্পতি গোটেই মাহটো তৃতীয় স্থানত উপস্থিত থাকি সপ্তম, নৱম আৰু একাদশ ঘৰত দৃষ্টি ৰাখিব। আপোনাৰ সহকৰ্মীসকল আপোনাৰ সৈতে কাম কৰিবলৈ সাজু হ'ব, যাৰ ফলত আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব। সূৰ্য মাহৰ প্ৰথমাৰ্ধত চতুৰ্থ স্থানত থাকিব, তাৰ পাছত 16 জুলাইত পঞ্চম স্থানলৈ আহিব। ইয়াৰ ফলত মাহৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে অনুকূল হ'ব। মাহৰ শেষৰ ফালে নিবনুৱাসকলে চাকৰি পাব পাৰে আৰু যিসকলে কৰ্মৰত অৱস্থাত আছে তেওঁলোকে আন এটা চাকৰি পাব পাৰে। 12 জুলাইৰ পৰা মংগল দ্বিতীয় স্থানত বহি দশম স্থানক চাব, যাৰ বাবে আপোনাৰ সাহস বাঢ়িব আৰু আপুনি কঠিন প্ৰত্যাহ্বানত হাৰ নামানিব। কঠোৰ পৰিশ্ৰম কৰি কামবোৰত আপুনি অগ্ৰগতি লাভ কৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত ইতিবাচক ফল পোৱা যাব। ব্যৱসায় কৰা ব্যক্তিৰ বাবেও ভাল সময় হ'ব, কাৰণ মাহৰ প্ৰথমাৰ্ধত বুধ আপোনাৰ লগত থাকিব আৰু ব্যৱসায়ত অগ্ৰগতি হ'ব। দেৱগুৰু বৃহস্পতিৰ বাবে অভিজ্ঞ আৰু সন্মানীয় লোকৰ সমৰ্থন লাভ কৰিব, যিসকলে আপোনাৰ ব্যৱসায়ত সহায়ক হ'ব। কিন্তু গোটেই মাহটো সপ্তম ঘৰত কেতু উপস্থিত থকাৰ বাবে ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্কত অস্থিৰতা আহিব পাৰে, যাৰ ফলত ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা উচিত। মাহৰ শেষৰ ফালে ব্যৱসায়ত কিছু নতুন বিনিয়োগ কৰাৰ প্ৰয়োজন হ'ব। আৰ্থিক ক্ষেত্ৰত এই মাহটো আপোনালোকৰ বহুত গুৰুত্ব দিব লাগিব, কাৰণ গোটেই মাহটো দ্বাদশ স্থানত ৰেট্ৰগেট অৱস্থাত শনি উপস্থিত থাকিব। আপোনাৰ খৰচ নিয়মীয়াকৈ বাঢ়িব আৰু যদি আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে সমস্যাৰ সৃষ্টি হ'ব। আপুনি বিদেশৰ পৰা ধন পোৱাৰ সম্ভাৱনাও শক্তিশালী হ'ব পাৰে। মাহৰ শেষত খৰচ কিছু হ্ৰাস পাব আৰু ব্যক্তিগত প্ৰচেষ্টাৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দুৰ্বল হোৱাৰ সম্ভাৱনা আছে, সেয়ে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। প্ৰথম কথা, শনি ৰেট্ৰগেট অৱস্থাত দ্বাদশ স্থানত বহি কিছু শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। চকুত পানী ওলোৱা, চকুৰ বিষ, ভৰি বা গৰুহাত বিষ, আঘাত আদি সমস্যা হ'ব পাৰে। দ্বিতীয়তে, গোটেই মাহটো আপোনাৰ প্ৰথম ঘৰত ৰাহু উপস্থিত থাকিব, যিয়ে আপোনাক অসাৱধান মনোভাৱ দিব পাৰে। সময়মতে চিকিৎসা গ্ৰহণ কৰি দৈনন্দিন কাম কাজখিনি কৰি থাকিলে এই সমস্যাৰ পৰা আপুনি বহু পৰিমাণে হাত সাৰি থাকিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত মাহৰ প্ৰথমাৰ্ধত বুধ পঞ্চম স্থানত থকাৰ বাবে আপুনি আপোনাৰ প্ৰিয়জনৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰাত একেবাৰে কুণ্ঠাবোধ অনুভৱ নকৰিব। যোগাযোগৰ উন্নতি হ'ব, মৰমৰ কথাৰে ইজনে সিজনৰ হৃদয় চাপিব। 7 তাৰিখে ইয়ালৈ শুক্ৰও আহিব, যাৰ ফলত আপোনাৰ সম্পৰ্কত ৰোমান্টিকতাও বৃদ্ধি পাব। বিবাহিতসকলৰ ক্ষেত্ৰত গোটেই মাহটো সপ্তম ঘৰত কেতু উপস্থিত থকাৰ ফলত অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সংগীৰ বিষয়ে কিছু ভুল বুজাবুজি আৰু সন্দেহ থাকিব পাৰে। এনে পৰিস্থিতিত আপুনি সাৱধান হোৱা উচিত আৰু যদি আপোনাৰ কিবা ধৰণৰ সন্দেহ হয় তেন্তে আপুনি স্পষ্টভাৱে আলোচনা কৰা উচিত হ'ব।